আধুনিক নৱপ্ৰজন্মক মোবাইল, টিভি অথবা মেচিনতে মগন হৈ থাকিবলৈ দিলে জানো হ'ব? তেওঁলোকে খেলপথাৰত খেলিব লাগিব, খিৰিকী খুলি পৰিৱেশ চাব লাগিব, আকাশ চাব লাগিব, দুৱাৰ খুলি চৌপাশৰ সৈতে মিলিব লাগিব। তেতিয়াহে উৰাৰ হেঁপাহ হ'ব, দৌৰাৰ হেঁপাহ হ'ব। এই প্ৰাকৃতিক সাৰ-পানীয়ে যোগোৱাৰ প্ৰেৰণাহে শিশুক মানুহ কৰি তুলিব। ই কলাত্মক ৰূপতেই হওক বা বিজ্ঞানৰ ৰূপতেই হওক, জীৱনৰ প্ৰতিটো খোজেই আমাক নতুন নতুন কথা শিকায়। এয়া হৈছে অভিজ্ঞতাৰ শিক্ষা আৰু মানুহে যুগ যুগ ধৰি এনেকৈ ঠেলি শিকা কথাবোৰেই লিপিবদ্ধ হৈছে কিতাপত। সেয়েহে শিকাৰ এই এৰাব নোৱাৰা খেলটোত কিতাপ সদায় শ্ৰেষ্ঠ বন্ধু। পৃথিৱীৰ হাজাৰটা ভাষাত আছে লাখে লাখে কিতাপ। এটা পুথিভঁৰাল বা কিতাপৰ দোকানত গৈ থিয় দিলেহে গম পোৱা যায়, ৱাহ, এইখন জ্ঞানৰ ৰঙীন মেলা। ইমান কিতাপ, ইমান কথা, ইমান জ্ঞান। গ্ৰন্থমেলাৰ শাৰী শাৰী বিপণীয়ে আনি দিয়া শিহৰণে মানুহক বুজাই দিয়ে, তুমিনো কি জানা, আমি কি নাজানো। সেই কথা অনুধাৱন কৰিব পৰাটোৱেই হেনো আৰম্ভণি নতুন জ্ঞানৰ অন্বেষণৰ। সেয়েহে শিশু ছাত্ৰ-ছাত্ৰীসকলক কিতাপৰ বিশাল জগতখনৰ সৈতে চিনাকি কৰাই দিব লাগে। গ্ৰাম্য মহকুমা, জিলা, সদৰ তথা পুথিভঁৰাল সমূহত থকা সুবিধাবোৰ দেখুৱাব লাগে। এবাৰ কিতাপৰ নিচাই ধৰিলে আৰু জ্ঞান প্ৰাপ্তিৰ এই খেলখনত সেইজন খেলুৱৈক কোনেও পৰাজিত কৰিব নোৱাৰে। জ্ঞানেই হৈছে শক্তি জীৱনত আগুৱাই যাবলৈ। সেয়েহে এই শক্তি গোটোৱাৰ প্ৰক্ৰিয়াটোক এক খেলৰ দৰে আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়োজন। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গেও বহুতো কিতাপ অধ্যয়ন কৰিছিল। জুবিন গাৰ্গৰ দেউতাকেও যেতিয়াও কিতাপতে মগ্ন থাকে বুলি বহুতো ইণ্টাৰভিউত জুবিন গাৰ্গে কৈ আহিছে। আপুনিও জয়ী হ'ব নামৰ বহু পঠিত গ্ৰন্থখন লেখক শিৱ খেৰাই লিখিছে। বিজয়ীসকলে বেলেগ কাম নকৰে, কিন্তু বেলেগকৈ কৰে। আহোম ৰজাৰ দিনত কেৱল নিজৰ বাৰীৰ ঘৰ ফুলনি আটক ধুনীয়াকৈ ৰখা দেখিয়েই মোমাই তামুলী বৰবৰুৱাক ৰজাই নি পুৰস্কৃত কৰিছিল। ৰজাঘৰীয়া বাপ দিছিল। নিজা খেলৰ ধৰণ আৰু প্ৰতিভাৰ বাবেই বক্সিঙৰ ৰিঙত বিশ্ব চেম্পিয়ন হ'বলৈ মণিপুৰৰ জীয়াৰী মেৰী কম। সেয়ে জীৱনত খ্যাতি পাবলৈ হ'লে বেলেগ কিবা কৰাৰ প্ৰয়োজন নাই, কিন্তু একক আৰু অনন্যকৈ কৰাৰ প্ৰয়োজন আছে। আৰু এই কথাবোৰ শিকিব পাৰি এনে সফল লোকৰ জীৱনীৰ পৰাহে। সেয়েহে সাধাৰণ মানুহৰ সফলতাৰ কাহিনীবোৰ শিশুসকলক সাধুকথাৰ দৰেই শুনোৱা উচিত। জীৱনীবোৰ পঢ়িবলৈ দিয়া উচিত।